পুৰস্কাৰটো আছিল এখন সৰু কিতাপ, অকণিৰ মহাভাৰত। মই সেই পুৰস্কাৰটো ল'বলৈ যাওঁতে মোৰ এনেকুৱা ভাৱ হৈছিল যেন মই বিশ্ব জয় কৰিবলৈ আগবাঢ়িছোঁ। আজি হয়তো সেই পুৰস্কাৰটো আনৰ দৃষ্টিত সৰু যেন লাগিব, কিন্তু মোৰ বাবে এইটোৱেই আছিল জীৱনৰ মোৰ প্ৰথম পুৰস্কাৰ। সেই সৰু কিতাপখনে মোক এটা ডাঙৰ শিক্ষা দিছিল। এনেকুৱা পৰিস্থিতি যিয়েই নহওক, যদি সাহসেৰে আগবাঢ়ি যাওঁ তেন্তে কেতিয়াও চেষ্টা বিফল নহয়। ফলাফল ডাঙৰ নহ'লেও প্ৰতিটো সৎ প্ৰচেষ্টাৰ এটা মূল্য থাকে, মূল্য এটা থাকিবই, কেতিয়াও মূল্যহীন নহয় যদি সৎ প্ৰচেষ্টা কৰা যায়। হয়তো সেইদিনা মই প্ৰথম, দ্বিতীয় বা তৃতীয় হ'ব নোৱাৰিলোঁ, কিন্তু সেইদিনা মোৰ ভিতৰত জন্ম হৈছিল এটা নতুন বিশ্বাস। বিশ্বাসটো আছিল মই পাৰিম, মই চেষ্টা কৰি থাকিম, এদিন নিশ্চয় মই সফল হ'ম, এদিন নিশ্চয় মোৰ এনেকুৱাকৈ প্ৰথম, দ্বিতীয় বা তৃতীয়ত মোৰ নামটো আহিব। আজি যদিও মোৰ সান্তনা পুৰস্কাৰত আহিছে, আজি বহু বছৰ পিছতো সেই কিতাপখন আৰু সেই এঙাৰৰ কলা দাগ লগা হাফ পেণ্টৰ স্মৃতি মোৰ মনত সজীৱ হৈ আছে। মোৰ জীৱনৰ পৰা এৰাই দিব নোৱাৰা এক স্মৃতি। কাৰণ জীৱনত ডাঙৰ সফলতাৰ আৰম্ভণি বহু সময়